सहयोग কৰিছে रोलेक यहाँ शो खुशियों के होते हैं हजार सेलिब्रेशन ड्राइवर तो रोए আছে बोला बोला তুমি যেনেকুৱা কৰিছা যেন মই কৰবলৈ যুদ্ধলৈহে যাবলৈ ওলাইছো এইখনো আমাৰ কাৰণে যুদ্ধই দিছো আনতকৈ সদায় তো আগত থাকিব লাগিব প্ৰতি মুহূৰ্ততে পৰিস্থিতিৰ লগত যুঁজিব পাৰিব লাগিব আজি দেউতাৰ থকা হলে বৰ ফুৰ্তি পালেহেঁতেন মই চৰকাৰী চাকৰি পোৱা নাই নহয় মা হলেও আমাৰ কাৰণে সেয়াই যথেষ্ট দেউতাৰো চাগে ইমানখিনি আশা কৰিছে কৰবালৈ যোৱাৰ আগতে মনটোনো কিয় বেয়া কৰা মই আছো নহয় ভালদৰে কামবোৰ কৰিবি হ'ব হ'ব আহো বৰ্তা মই আহো ইংৰাজীত এষাৰ কথা আছে ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন প্ৰথমেই যদি তই ভালকৈ কাম কৰ তেতিয়াহ'লে গোটেই চাকৰি জীৱনত তোৰ এটা ভাল নাম থাকি যাব মোৰ ৪৫ বছৰীয়া চাকৰি জীৱনৰ অভিজ্ঞতাৰ পৰাহে এই কথাখিনি ক'লোঁ প্ৰথমেই যদি তোৰ চাকৰিত কিবা সন্দেহ তেনেহ'লে তই পাছৰ জীৱনত হাজাৰ ভাল কাম কৰিলেও সেই সন্দেহ তই মানুহৰ মনৰ পৰা দূৰ কৰিব নোৱাৰ মোৰ বিশ্বাস আছে তই ইচ্ছা কৰিলে বহুত দূৰ আগবাঢ়ি যাব পাৰিবি ঠিক আছে বৰ্তা মই আহিছো যা ভগৱানে তোৰ মংগল কৰিব যা সা ৰাগিনীলৈ ফোন এটা কৰি চাইছিলে নেকি ফ্লাইটত ফোনটো নাপায় নহয় চিন্তাহে লাগিছে পাই চিন্তা কৰিব নালাগে তাই ইমান সৰু ছোৱালী হৈ থকা নাই নহয় আগতে জানো অকলে এনেকৈ বাহিৰলৈ গৈছে কিন্তু অকলে এইবাৰে প্ৰথম তাকো ইমান ডাঙৰ দায়িত্ব এটা লৈ লেণ্ড কৰাৰ পাছত আৰু টেনচন নাই দেউতাই সব এৰেঞ্জ কৰি থৈছে ৰবা মই আহি আছো এইটো আমাৰ একাউণ্টছৰ ৰুম একাউণ্টছৰ কাম কাজবিলাক আমাৰ ইয়াতে হয় কৈল দাদা ইয়াতে বহে কিন্তু আজি তেওঁ অহা নাই তোক চাগে ছাৰৰ কেবিনৰ কাষতে বহাব
ছাৰৰ কেবিন মানে মই যে কালি গৈছিলোঁ তাত? সেইটো নহয়, সেইটো মেডামৰ কেবিন। মেডাম মানে ৰাগিনী? ক'ত যাওঁ? ৰাগিনীক মাত এষাৰ লগাই আহোঁ। মেডাম আজি অহা নাই, কলিকতালৈ গৈছে। দিয়া চাহ একাপ। এলো এই জোনালীৰ কি হৈছে হে? নাই হোৱাটো একো, কিয় সুধিলে? নহয়, এই সময়ত শুই আছে যে। গা চা বেয়া চাগে। তেনেকুৱা নহয় নেকি? মনটোহে মাৰি থকা দেখিলোঁ। অথনিৰ এই কথাটোকে চাগে তাই ভাবি এনেকৈ মন মাৰি আছে। কোনটো কথা? আপুনি তেতিয়া নাছিলে। অথনি নিহাৰৰ কথাৰ প্ৰসংগতে তাৰ বিয়াৰ কথা উলিয়াইছিল। এই কথাটো ওলোৱাৰ পিছৰে পৰা তাই মনটো মাৰি আছে। এৰা, তাই কথাবোৰহে বৰ ডাঙৰ সমস্যা হৈ থাকি গ'ল। একো খবৰ খাতিও নাই তেওঁলোকৰ। এই কথাবোৰ মনত পৰিলে বৰ দুখ লাগে। তাই কিবা টেনশ্যন লয় বুলি অনবৰতে হাঁহি মাতি থাকে, কিন্তু অকণমান অকলশৰীয়া হ'লেই এই কথাবোৰে হেঁচা মাৰি ধৰে। আমাৰ ফালৰ পৰাও খবৰ খাতি লোৱাটো ভাল আছিল নেকি বাৰু? কিনো খবৰ ল'বাহে? কিবা এটা মিলা মিছা। সেইবোৰ আমাৰ ফালৰ পৰা কৰিবলগীয়া কাম নহয়। এটা সৰু ঘটনাই যে এনেকুৱা এটা ৰূপ ল'বগৈ মই ভবাই নাছিলোঁ। ভাবিছিলোঁ সময়ৰ লগে লগে সকলো ঠিক হৈ যাব, কিন্তু ঘটনাটোৰ বাবে আপোনাৰ চাগে মোৰ ওপৰতে খং উঠি আছে। তোমাৰ ওপৰত আকৌ কিয় খং উঠিব? ইয়াৰ বিয়াখনৰ বাবেইতো আজি এনেকুৱা এটা অৱস্থা হ'ল। এইবোৰ কথা এইবাৰেই যি ক'লা। আমি একেখন ঘৰৰ মানুহ। এইবোৰ ঘটনা ঘটিব বুলিতো তুমি আগতে জনা নাছিলা? অপ্ৰয়োজনীয় সন্দেহবোৰে মনলৈ অশান্তি আনে। এইবোৰ কথাৰ কাৰণে মই নিহাৰকো দোষ নিদিওঁ। জোৰোণৰ দিনা বিয়া ভঙা এই প্ৰথম নহয়, আগতেও ভাগিছে। তাৰ কাৰণে জানো কাৰোবাৰ সংসাৰ ধ্বংস হৈছে? এইবোৰ চব ভাগ্য, বুজিছা? ময়ো কথাবোৰ তেনেকেহে ভাবিছোঁ। তেওঁৰ লগত কথা বতৰা পাতিলে অলপ গেপ মেইনটেইন কৰি পাতিবি। আৰে তই এইবোৰ কি কৈছ? মই কেতিয়া তাইক মেডাম বুলি মাতিব লাগিব? সেইকাৰণে কৈছোঁ, তাইক কিবা এটা দায়িত্ব দিয়াৰ আগতে অলপ ভাবি চাবা। যাতে তাইক গম নোপোৱাকৈ অফিচত ইনভলভ হৈ যায়। সি ছোৱালীজনীক ভাল পায়। কোন ছোৱালী? কি নাম তাইৰ? ঘৰ ক'ত? ময়ো কথাবোৰ তেনেকেহে ভাবিছোঁ। কচোন। কথা এটা ক'বলৈ। ক। বেয়া নাপাওঁতো। তোৰ কথা আজিলৈকে মই কিবা বেয়া পাইছোঁ নেকি? ক। চা, ৰাগিনীৰ সৈতে তোৰ আগতে কি সম্পৰ্ক আছিলে সেইবোৰ তই এতিয়া পাহৰি যা। তাই এক প্ৰকাৰ মালিকেই এই অফিচৰ, আৰু তই এজন এমপ্লয়ী। গতিকে আমাৰ বাবে যেনেকৈ মেডাম, তোৰ বাবেও সেই একেই। গতিকে তেওঁৰ লগত কথা বতৰা পাতিলে অলপ গেপ মেইনটেইন কৰি পাতিবি। আৰে তই এইবোৰ কি কৈছ? মই কেতিয়া তাইক মেডাম বুলি মাতিব লাগিব? অঁ, মাতিবই লাগিব।
কাৰণ এই অফিচত তেওঁ তোতকৈ ওপৰৰ ৰেংকত আছে চা তই এইটো অফিচত এপইণ্ট কৰিছে একমাত্ৰ মোৰ কথা মতে গতিকে তই এনেকুৱা এটা কাম নকৰিবি যাৰ বাবে মই বিপদত পৰোঁ বাহিৰত কি কৰ তই মই ক'বলৈ নাযাওঁ কিন্তু অফিচত থাকোঁতে তই ৰুল ৰেগুলেশ্যন মানিবই লাগিব এতিয়া তয়ো মানে মোক লেচন দিবলৈ আৰম্ভ কৰিলি লেচন দিয়া নাই মই কথাটোহে কৈছোঁ কেনেকৈ চলিব লাগে মই ভালদৰে জানো প্ৰগ্ৰামটো ভালকৈ হৈ গ'ল নহয় কিবা অসুবিধা হৈছিল নেকি অঁ নাই নাই দেউতাই তোমাৰ কথা সুধিছে এতিয়া ঘৰত নাই অকণমান ওলাই গৈছে ফোন এটা কৰি তুমি কথাটো জনাই দিবা আকৌ ঠিক আছে দিয়া অ'কে বাই ৰাগিনী নেকি অঁ অলপ আগতে তাইক মই ফোন কৰিছিলোঁ কৈছে তাই তেতিয়া মিটিঙত আছিল সকলোখিনি ঠিকে ঠাকে হৈ গ'ল নহয় মই দেউতাকো কথাটো কৈ দিব কৈছোঁ তাইৰ ওপৰত মোৰ বিশ্বাস আছে তাই কামখিনি ভালকৈ কৰিব পাৰিব তাইৰ ওপৰত বাৰু কামৰ প্ৰেছাৰটো অলপ বেছি হৈছে নেকি নহয় মানে প্ৰথমে প্ৰজেক্টৰ গোটেইবোৰ দায়িত্ব অ' বৌ ৰাগিনীলৈ ফোন কৰিছিলে এতিয়াই কৈছিল ভালদৰে হৈ গ'ল মিটিংখন চেনিক দেখা নাই যে সি অহাই নাই এতিয়ালৈকে অহাই নাই যে সি আনদিনাটো সোনকালে আহে কিবা বজাৰ চজাৰ কৰিবলৈ সোমাল চাগে বজাৰ কৰিবলগীয়া থাকিলেতো সি মোক কৈ থৈ যায় দাদাক এবাৰ সুধি চাই নেকি সি হেনো আজি অফিচৰ পৰা সোনকালে ওলালে তেনেহ'লে ক'লৈ গ'ল এতিয়ালৈকে অহাই নাই যে সি আনদিনাটো সোনকালে আহে কিবা বজাৰ চজাৰ কৰিবলৈ সোমাল চাগে বজাৰ কৰিবলগীয়া থাকিলেতো সি মোক কৈ থৈ যায় দাদাক এবাৰ সুধি চাই নেকি সি হেনো আজি অফিচৰ পৰা সোনকালে ওলালে তেনেহ'লে ক'লৈ গ'ল পানীৰ মালিকৰ ছোৱালী তাৰমানে আমাৰ এই ৰাগিনীহঁতৰ কোম্পানীত চাকৰি কৰি আছে এইবোৰ চলা কিমান দিন হ'ল তাৰ বিয়াৰ আগৰ পৰাই তাৰমানে ইয়াৰ বিয়াখন অঁ একমাত্ৰ ৰাগিনীৰ কাৰণে সি বিয়াখন কেঞ্চেল কৰিছিল কি তুমি ইমান দিনে মোক কোৱা নাছিলা কিয় বাচু সি মানা কৰিছিল কিন্তু এতিয়া ভাবিলোঁ আপোনাক সকলোবোৰ কথা খুলি কোৱাৰ সময় আহিল ৰাগিনীয়ে জানে নাই জানে তাই কি কয় সেইবোৰ কথাহে সি আজিলৈকে মোক খোলা খুলিকৈ কোৱা নাই তথাপিও যি মই অনুমান কৰিছোঁ সি একমাত্ৰ ৰাগিনীৰ কথা চিন্তা কৰিহে এইবোৰ কৰিছে এইবোৰ বৰ ভাল হোৱা নাই বাচু ৰাগিনী আৰু সি একেটা অফিচতে আচ্ছা ৰাগিনীৰ মাক দেউতাকে জানে সি মোক সকলোবোৰ খুলি কোৱা নাই নহয় মা ফোন ৰিচিভ কৰা নাই তাৰমানে সি অফিচত নাই তেনেহ'লে ক'ত গ'ল সি মিছা কথা নকবি দোস্ত তহঁতি কি কথা পাতি আছ মই চব জানো কি গম পাইছ কচোন ই ক'ত গ'লনো ৰাস্তাই পাহৰিলে নেকি কেনেবাকৈ खोज सहयोग करिले रोलेक यहाँ शौ खुशियों के होते हैं हजार सेलिब्रेशन